ডাঙৰীয়াই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ভিআইপি দৰে কিয় সন্মান দিছে? ইমান ডাঙৰ ভিআইপি হ'লনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব? এই দুয়োজন ব্যক্তি, এজন মেনেজাৰ, এজন ইভেণ্ট অৰ্গেনাইজাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত গোটেই ঘটনাক্ৰমটো আটাইতকৈ বেছি ভালদৰে জনা হ'ল এই দুয়োগৰাকী ব্যক্তি, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। আজিৰ তাৰিখত আপোনালোকে ভাবি চাওক যে অসম চৰকাৰৰ গৃহ বিভাগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান লাহে লাহে এখন তদন্ত আগুৱাই লৈ গৈছে যে আজিৰ তাৰিখত এই দুয়োজনৰ পৰা এটা ষ্টেটমেণ্ট তেওঁলোকে পুলিচক দিবলৈ বাধ্য হোৱা নাই। এটা ষ্টেটমেণ্ট কি হ'ল, কেনেকৈ হ'ল, কেইটা বজাত হ'ল, কিয় গ'ল, কেনেকৈ গ'ল, এক ৰাতি আগত ক'ত আছিল, কি খালে, দুয়োজনৰ পৰা এটাও ষ্টেটমেণ্ট আজিৰ তাৰিখত পুলিচ ল'বলৈ সক্ষম হোৱা নাই। মুখ্যমন্ত্ৰীয়ে পূজাৰ কথা কয়। ইমান ডাঙৰ ভিআইপি হ'লনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব? জুবিন গাৰ্গৰ অনুৰাগীসকল পূজাৰ লোকে ৰৈ থাকিব লাগিব। কিয়? বাকীসকলৰ ওপৰতো তদন্ত চলি আছে, শেখৰ গোস্বামীৰ ওপৰতো তদন্ত চলি আছে, বেলেগ শিল্পীসকলকতো প্ৰশ্ন সোধা গৈছে। তো এই দুয়োজন কোন ডাঙৰ ভিআইপি হ'ল যাৰ কাৰণ অসম আৰক্ষী, SIT, CID ৰৈ থাকিব লাগিব? কাৰণ কি?